লোকে লিখা বার্তা 21 অধ্যায় 34 পদ। কিন্তু জীৱিকাৰ চিন্তা মততা আৰু অপৰিমিত ভোজনৰ দ্বাৰাই তোমালোকৰ হৃদয় যেন ভাৰগ্ৰস্ত নহয় আৰু ফান্দৰ নিচিনা সেই দিন তোমালোকলৈ যেন অকস্মাতে নাহে। এই কাৰণে তোমালোকে নিজলৈ সাৱধানে থাকিবা, কিয়নো সেই দিন বা গোটেই পৃথিৱীত বসতি কৰা সকলোবিলাকৰ ওপৰলৈ আহিব। কিন্তু এই সকলো ঘটিব লগা ঘটনাৰ পৰা তোমালোকে হাৰিবলৈ আৰু মানুহৰ পুত্ৰৰ আগত থিয় হ'বলৈ যেন সমৰ্থ হোৱা, সেই নিমিত্তে সকলো সময়তে বৰ দি প্ৰাৰ্থনা কৰি থাকিবা। পবিত্ৰ বাইবেলত যীশুখ্ৰীষ্টই কৈছে বৰ দি থাকা, কিয়নো কোন সময়ত মানুহৰ পুত্ৰ পুনৰাই আহিব কোনেও নাজানে, পিতৃৰ বাহিৰে স্বৰ্গদূতেও নাজানে। কাৰণে আহক আমি অপেক্ষা কৰি থাকিম, বাট চাই থাকিম আত্মাৰে, যাতে আমি জীৱিকাৰ চিন্তা লৈ মততা লৈ অপৰিমিত ভোজনৰ দ্বাৰা আমি নিজকে নঠগাওঁ হওক, সদায় সাৱধানে থাকিম হওক, কাৰণ ঈশ্বৰে আমাক প্ৰেম কৰে আৰু স্বৰ্গ ৰাজ্যলৈ অনন্ত কাললৈকে থাকিবলৈ লৈ যাব বিচাৰে। গতিকে আহক আমি মন পালটাই প্ৰাৰ্থনা কৰি আৰু সদায় ঈশ্বৰৰ বাক্য অনুসাৰে জীৱন যাপন কৰি বাট চাই থাকিম।